ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত স্কয়াৰ ৰুটৰ অংক কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। ৰুট 0.0001444 ৰ মান হ'ল এই সংখ্যাটোৰ বৰ্গমূল উলিয়াব লাগে। 144 ৰ বৰ্গমূল কৰিম 12 হ'ব। 12 12 গুণ 144। দশমিক আছে 1 2 3 4 5 6 ছটা সংখ্যাৰ আগত। তেন্তে উত্তৰত হ'ব দশমিক তিনিটা সংখ্যাৰ আগত। চাৰিটা সংখ্যাৰ আগত দশমিক থাকিলে বৰ্গমূলৰ সংখ্যাত দুটা সংখ্যাৰ আগত দশমিক হ'ব। দুটা সংখ্যাৰ আগত দশমিক থাকিলে এটা সংখ্যাৰ আগত দশমিক হ'ব। 144 ৰ বৰ্গমূল হৈছে 12। সংখ্যা হৈছে দুটা। 2ৰ আগত এটা শূন্য দিব লাগিব, তেতিয়া সংখ্যা হ'ব তিনিটা। যেহেতু দশমিক আছে ছটা সংখ্যাৰ আগত, উত্তৰটোত দশমিক হ'ব তিনিটা সংখ্যাৰ আগত। তাৰ কাৰণে শূন্য এটা দিব লাগিব। শূন্যৰ আগত দশমিক দিম। দশমিকৰ আগত সদায় শূন্য এটা বহে। উত্তৰ হ'ব 0.012। অপশ্যন এ। এই অংকটোৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে। 144 ৰ বৰ্গমূল কৰিম 12, 7 ভাগৰ 12। 49 ৰ বৰ্গমূল কৰিম 7, 36 ৰ বৰ্গমূল কৰিম 6, 7/6। 225 ৰ বৰ্গমূল কৰিম। 225 ৰ বৰ্গমূল হ'ব 15। 15 15 গুণ 225। 15 ভাগৰ 135। 7 আৰু 7 কটাকটি কৰিম। 12 লগত 6ক কটাকটি কৰিম। 6 2 12। 135ক 15ৰে কাটিম। 9 15 গুণ 135। 2 আৰু 9 পূৰণ কৰিম 18। উত্তৰ হ'ব 18। অপশ্যন বি। 3 নম্বৰৰ এই অংকটোত কুৱেশ্যন মাৰ্কত কিমান হ'ব নিৰ্ণয় কৰিব লাগে। অংকটো কৰাৰ বাবে প্ৰথমে 49 ৰ বৰ্গমূল কৰিম। 49 ৰ বৰ্গমূল হ'ব 7। ইয়াৰ পিছত 7 ৰ লগত কিমান পূৰণ কৰিলে 63 হ'ব। 7 ৰ লগত 9 পূৰণ কৰিলে 63 হ'ব। 7 9 গুণ 63। এতিয়া এই 9 ৰ বৰ্গ কৰিম। 9 ৰ বৰ্গ হ'ব 81। কুৱেশ্যন মাৰ্কৰ ঠাইত 81 হ'ব। 81 ৰ বৰ্গমূল হৈছে 9। 49 ৰ বৰ্গমূল হৈছে 7। 9 আৰু 7 পূৰণ কৰিলে তেতিয়া হ'ব 63। উত্তৰ হ'ব 81। অপশ্যন চি। 4 নম্বৰ অংকটোত ৰুট 0.04 প্লাছ ৰুট 0.81 প্লাছ ৰুট 1.21 প্লাছ ৰুট 0.0009 ৰ মান হ'ল সংখ্যাকেইটাৰ মান নিৰ্ণয় কৰিব লাগে। 4ৰ বৰ্গমূল হ'ব 2। দশমিক দুটা সংখ্যাৰ আগত আছে, তেন্তে বৰ্গমূল সংখ্যাত এটা সংখ্যাৰ আগত দশমিক হ'ব 0.2। 81 ৰ বৰ্গমূল হৈছে 9। দশমিক দুটা সংখ্যাৰ আগত আছে, দশমিক হ'ব এটা সংখ্যাৰ আগত 0.9। 121 ৰ বৰ্গমূল হ'ব 11। 11 11 গুণ 121। দশমিক আছে দুটা সংখ্যাৰ আগত, দশমিক হ'ব এটা সংখ্যাৰ আগত 1.1। 9ৰ বৰ্গমূল হ'ব 3। দশমিক আছে চাৰিটা সংখ্যাৰ আগত, তেন্তে বৰ্গমূল সংখ্যাত দশমিক হ'ব দুটা সংখ্যাৰ আগত। 3ৰ আগত এটা শূন্য দিব লাগিব, তাৰ পিছত দশমিক বহিব 0.03। এতিয়া যোগ কৰিম। 3 2 আৰু 9 11, 1 12, 12 2 উকলিলে 1, 1 আৰু 1 2, 2.23। উত্তৰ হ'ব 2.23। অপশ্যন বি। সমীকৰণ 495/√x = 55 ৰ x-ৰ মান হ'ল। এই ইকুৱেশ্যনটোৰ x-ৰ মান নিৰ্ণয় কৰিব লাগে। √x আৰু 55 পূৰণ কৰিম। 55√x সমান 495। √x সমান 495ৰ তলত হ'ব 55। 55ক 5ৰে কাটিম। 5 11 গুণ 55। 495ক 5ৰে কাটিম। 5 9 গুণ 45। ইয়াত আছে 4 আৰু 5 45। 5 9 গুণ 45। 99ক 11ৰে কাটিম। 9 11 গুণ 99। √x সমান 9। x সমান 9ৰ স্কয়াৰ কৰিব লাগিব। 9ৰ স্কয়াৰ হ'ব 81। x-ৰ মান হ'ব 81। উত্তৰ হ'ব 81। অপশ্যন ডি। √45 * √125 ৰ সমান। √45 * √125 ৰ সমান কি হ'ব নিৰ্ণয় কৰিব লাগে। 45 ৰ বৰ্গমূল নাই। 49 ৰ বৰ্গমূল আছে 7 আৰু 125 ৰ বৰ্গমূল নাই। 121 ৰ বৰ্গমূল আছে 11।
ইয়াত 45 আৰু 125ক পূৰণ কৰি পূৰণফলৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগিব। কিন্তু অংকটো তেনেদৰে নকৰি প্ৰথমে বৰ্গমূল চিনডাল দিম। ইয়াৰ পিছত 45 আৰু 125ৰ মৌলিক উৎপাদকত প্ৰকাশ কৰিম। 45ৰ মৌলিক উৎপাদক হ'ব 3 পূৰণ 3 পূৰণ 5। অৰ্থাৎ ইয়াত কি সংখ্যা পূৰণ কৰিলে 45 হ'ব? 3, 3 আৰু 5 পূৰণ কৰিলে হ'ব 45। ইয়াত সংখ্যাখিনি মৌলিক সংখ্যা হ'ব লাগিব। 3 হৈছে মৌলিক সংখ্যা আৰু 5 হৈছে মৌলিক সংখ্যা। 125ৰ মৌলিক উৎপাদক হ'ব 5 পূৰণ 5 পূৰণ 5। 5 5 25, 25ৰ লগত 5 পূৰণ কৰিলে হ'ব 125। ইয়াৰ পিছত 3 দুটা আছে, দুটা 3ৰ ভিতৰত এটা 3 লিখিম। এই দুটা 5ৰ ভিতৰত এটা 5 লিখিম আৰু এই দুটা 5ৰ ভিতৰত এটা 5 লিখিম। 3, 5 আৰু 5 পূৰণ কৰিম। 3 5 গুণ 15, 15 5 গুণ 75। উত্তৰ হ'ব 75, অপশ্যন বি।